গাহৰি লাই লগত পুদিনা পুদিনা হোলী ফাগুনৰ হেল্ল' ৰাইজসকল, আপোনালোক সকলোকে অভিজিত ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ ফাগুনৰ ৰং গীতটি আজি শুভমুক্তি আছে 4টা বজাত। তাকে আজি আলহী আহিব, ছিংগাৰ গোটেইকেইজন আহিব। ভিডিঅ'টো চাই থাকিব, মই আপোনালোক দেখাই থাকিম। লগতে লিংকটো আপোনালোকে তলত ডিছক্ৰিপশ্যনত পাব, মই লিংকটো দি থৈ দিম। সকলোৱে চাব বুলি আশা ৰাখিলোঁ। এইকেইটা মালকেইটা ইমান মানে দেৰি হ'লেচোন। দেৰি হৈছে মানে পাৰঘাট পঢ়োঁতে অলপ দেৰি হ'ল। পাৰঘাটত দেৰি হ'ল, তাৰপিছত আকৌ এইটো ৰিটাৰ্ণ যাব লগা হ'ল। আকৌ এনেকৈ কৰি ঘূৰি আহিব লগা হৈছে আৰু এতিয়া অভিৰ যোনটো ডান্স মানে কোচিং চেণ্টাৰ এইটো, তাতে বৰ্তমান আমি এডিটিং কৰি আছোঁ এতিয়া। আৰু বেছি সময় নালাগে, 15-20 মিনিটত আমি এৰি দিম। মানে 4 বজাৰ কথা কৈছিলোঁতো, 4 বজাত এৰি দিম। সেইকাৰণে ধুমধাম আমি এডিটিং কৰাত লাগি আছোঁ। আমাৰ এইটো অল টিম, আমাৰ হোলী ফাগুনৰ ৰঙৰ গোটেইখিনি বহুত কষ্ট কৰিছে। আৰু হয়তো আহি পোৱাই নাই, আৰু এজন আহি পোৱা নাই, এজন নহয় দুজনে আহি নাপালে। বাজা হওক, ভাল লাগিলে। আমি যিকেইজনে আছোঁ সেইকেইজনে আমি আজি গানটো শুভমুক্তি দিম বুলি ভাবিছোঁ। আপোনালোকে আকোৱালি ল'লে ভাল লাগিব। লগতে আৰু এটা কথা, অভিজিত ব্লগ চেনেলটো মানে যিমান পাৰে আগবঢ়াই দিব ৰাইজে, যাতে সেইদিন ছাকচেছ হয়। যিহেতু আমি বৰ্তমান ছাকচেছৰ পথত আছোঁ, গোটেইকেইজন কষ্ট কৰিছোঁ, যেতিয়া এদিন ছাকচেছ হ'ম বুলি আমাৰ মনত আশা এটা আছে। থেংক ইউ। চব পেনে সদায় লেজি কিয় মানে? বেমাৰ উপায় নাই নহ'লে। চৰি দেই। কালি গম পাইছোঁ, অৱস্থাই বেয়া হৈ গৈছিল। কি হৈ আছে? খোজে কাঢ়িব নহয় আকৌ ডক্টৰ ওচৰলৈ গ'লোঁ। এতিয়া অকণমান আৰাম পাইছে। ঠিক আছে, বেয়া নাপাবা দেই, মই নাজানো যে। হয় পালোঁ। হোলী ফাগুনৰ ৰং কাউণ্টডাউন চুৰু। এতিয়া মিঠাই খুৱাই দিয়ে আকৌ মিঠাই অঁ খাম মিঠাই। চবকে এটা খুৱাই দিবি আকৌ। খাং খাং লাগি আছে মিঠাই, খাং লাগি আছে। আৰু আছে সত্য মুখমেল, সত্য মুখমেল। কাউণ্টডাউন চুৰু। মজা। আকৌ এবাৰ খুৱাই দি দে। আৰু এটা খুৱাই দিম। নিজে মিঠাই আনিছে, নিজে দুটা খাইছোঁ। আলহীকেইটা খুৱাই দে। ভাইটিহঁতক খুৱাই দে। একো নহয়। হোলী ফাগুনৰ ৰং। কি বোলে? হোলী ফাগুনৰ ৰং চাব দেই সকলোৱে। ফাগুনৰ ৰং ৰঙা লাল বুদ্ধি। ধন্যবাদ। হোলী ফাগুনৰ ৰং, এইটো বস্তু উঠাই আছে। হোলী ফাগুনৰ ৰং এইটো। কাটি দিম। 1 2 3 গো। মজা, সুন্দৰ। চাহ নাখাওঁ এতিয়া মানে। মই সাধাৰণতে বিশেষকৈ চাহ নাখাওঁ, কিন্তু বৈ যি কাপ লাল চাহ বনাই দিয়ে স্পেচিয়েল, মানে ধুনীয়া চেণ্ট এটা আহে। দেখিছে মোৰ মানুহজনে কিদিনা চাহ বনাই, সেইকাৰণে মই চাহ খাম বুলি কৈছোঁ। অন্য একো নাখাওঁ বাৰু, মিঠাই চিঠাই মই বেছি নাখাওঁ। লালমোহন পালে খাওঁ কেতিয়াবা। গাহৰি মাংস আনিব গৈ আছোঁ। হোলী ফাগুনৰে ৰং নাচি উঠে দেহ হোলী ফাগুনৰে ৰং নাচি
এটা 300 টকাতে পাইছিলোঁ মই ভাবেই নহ'ল 340 টকা 340 টকা কি যদি কেজিয়ে যদি 500 টকা লগালে হয় আজি 500 টকা দিও ভালো হয় খাব মন গৈছে আকৌ সেইদিনাখন কৈছিলোঁ বহুত দিনলৈ নাখাওঁ বুলি কিন্তু আজি খাব মন গৈছে সেইদিনাখনে কৈছিলোঁ আজি বহুত দিন হোৱা নাই জানো अरे कहना क्या चाहते हो গাহৰি লাই পুদিনা অ ৰান্ধনী হৈছে না হৈছে না नहीं क्या है भैया গাহৰি গৰম গৰম গাহৰি গৰম 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 গাহৰি গৰম গৰম লাই গাহৰি গাহৰি লাই লগত পুদিনা পুদিনা হোলী ফাগুনৰ ৰং ৰং ৰং, ৰং, ৰং মুখত তামোল খাই আছোঁ দেই মানে অভিহঁতকত আহি পেলাই পুৰা পাৰ্টি চলিলে আজি মাংস খোৱালে লালমোহন খোৱালে কিবা কিবি ঢেউ খোৱালে এতিয়া আমি অলপ পিছত যামগৈ কিন্তু অভি এতিয়া আমাৰ এই গানটো যে উন্মোচন হ'ল এনেকে মানে কি ব্লগ চলোৱা মানে ব্লগ চলোৱা ইমান অভ্যাস নাই নহয় কিন্তু মুখত তামোলখন খোৱা অভ্যাস আছে কিন্তু মোৰ এতিয়া আমি যামগৈ অলপ পিছত আজি বহুতখিনি কষ্ট কৰিলে অভিয়ে গানটো এৰি দিয়াৰ বাবদ খানা চানা চব খোৱালে এতিয়া অভিয়ে এষাৰ কথা কওক বোলে আজি গানটো এই কেনেকুৱা পালে আজি নিজে ইয়াত আহিছোঁ আৰু লগত বিভিন্ন মানুহে ফোন কৰি আছে গানটো বহুত ভাল লাগিছে কেনেকেনো এনেকৈ ইমানখিনি বনালা আৰু লগত মোৰ বন্ধুকেইজনে আছে তাৰ পৰা এবাৰ শুনো গোটেইখিনিয়ে কি কয় কিন্তু তথাপি এতিয়াও অভি ফোন আহি আছে এই ফোনটো অলপ সময় ব্লক কৰি থৈ দিছোঁ মানে ফোন যাতে কাৰো নাহে এনেকৈ ভিডিঅ' বনাইছোঁ এতিয়া গানটো আপোনালোক সকলোৱে আদৰি ল'লে ভাল পাম বহুত কষ্টৰে আমি কৰিছোঁ আমাৰ গোটেই টীমটো আছোঁ বহি গোটেইখিনি মানুহে আমি কষ্ট কৰিছোঁ গতিকে আপোনালোকে অকণমান সহায় দিলে ভাল পাম ৰাইজসকল আপোনালোকে আশীৰ্বাদ কৰিব দেই ठीक है সকলো আশীৰ্বাদ কৰিব ভাইটি কিবা এটা কোৱা ভাল লাগিল গানটো আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব আৰু আঁকোৱালি ল'ব আৰু নেক্সট মানে অভি মানে দা ঘৰত আহি আজি ভাল পালোঁ বহুত মনটো ভাল মানুহজনৰ ভাল পাইছোঁ বহুত ভাল পাইছোঁ আহিম আকৌ ধন্যবাদ অ'কে আশীৰ্বাদ দি যাব কাম কৰি যাম তেনেকৈ দিগন্ত ভাই আমি টিম ৱাইজ কাম কৰি আছোঁ আগলৈ কাম কৰি যাম তেনেকৈ বহুত ভাল লাগে মানুহজনক আমাৰ গোটেই এইটো টিম আমি একেলগে কাম কৰি আছোঁ কষ্ট কৰি আছোঁ গোটেইখিনিয়ে আশীৰ্বাদ দি যাব কৰি যাম তেনেকৈ আৰু সদায় আমাক একেলগে এনেকৈ যাতে পায় সেইটো আশীৰ্বাদ কৰিব সকলোৱে আশীৰ্বাদ কৰি যাব ঠিক আছে বাই বাই ইয়াতে সামৰিছোঁ ব্লগটো बाय बाय বাই বাই গুড নাইট গুড নাইট